নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি গ্ৰুপ ডি পৰীক্ষা বা এছএছসি জিডি বা এছএছসি এমটিএছ এনে ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় সেই এক্সামৰ ৰিলেটেড কিছুমান ট্ৰিক্স লগা মেথছৰ কিছুমান ট্ৰিক্স থকা কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চনবিলাক আপোনালোকৰ এক্সামত কিন্তু অহা দেখা যায় আৰু সেই কোৱেশ্চনবিলাক কৰিবলৈ যাওঁতে আপোনালোকৰ ম্যাক্সিমাম ক্যান্ডিডেটে কি কৰে সেই কোৱেশ্চনবিলাক এৰি থৈ গুচি আহে কাৰণ তেওঁলোকে ট্ৰিক্সবোৰ নাজানে কেনেকৈ সেই কোৱেশ্চনবোৰ সলভ কৰিব লাগিব সো আজিৰ এই ভিডিঅ'টিত আমি কিছুমান এনেকুৱা ট্ৰিক্স শিকাই দিম যিবিলাকৰ সহায়ত আপোনালোকে কলম নধৰাকৈ একদম চকুৰ আগতে দেখি পিনে কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আপোনালোকে যদি আৰআৰবি গ্ৰুপ ডি প্ৰিপাৰেচন কৰি আছে বা এছএছসি জিডি কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে আপোনালোকে আমাৰ পৰা কিছুমান পিডিএফ লব পাৰে আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে পিডিএফ বনাইছো এছএছসি জিডিৰ কাৰণে বনাইছো যদি আপোনালোকৰ লাগে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব এটো হৈছে আমাৰ হোৱাটছআপ নম্বৰ 8133840965 এই নম্বৰটোত আপোনালোকে এটা মেছেজ কৰি জনাই দিব যে আপোনালোকে কোনটো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো তাৰ কাৰণে যিবিলাক সিলেক্টেড পিডিএফছ থাকে বা সিলেক্টেড যিবিলাক কোৱেশ্চনৰ এমসিকিউ থাকে সেইবিলাক আমি আপোনালোকক পিডিএফ কৰি দি দিম আৰু প্ৰাইচটো একেবাৰে কম হয় আৰআৰবি গ্ৰুপ ডি গোটেইখিনি পিডিএফ কেৱল মাত্ৰ আপোনালোকে 99 ত পাই যাব এছএছসি জিডিৰ অল সাবজেক্টৰ পিডিএফ কেৱল মাত্ৰ আপোনালোকে 149 ত পাই যাব তো ইমান কম প্ৰাইচত আমি আপোনালোকক পিডিএফ খিনি প্ৰভাইড কৰিছো আপোনালোকে কোটো এনে ধৰণে ইমান কম মূল্যত পিডিএফ নাপায় বা ফুল কোৰ্সৰ পিডিএফ আপোনালোকে নাপায় তো আমাৰ পৰা পাই যাব আৰু সোনকালে আপোনালোকে লৈ ল'ব ঠিক আছে তো আজি আমি কোৱেশ্চন খিনি চাওঁ কেনে ধৰণৰ কোৱেশ্চন আমি ৰাখিছো এই কোৱেশ্চন বিলাক খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ম্যাক্সিমাম চেনেলত আপোনালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক নাপায় ঠিক আছে তো ইয়াতে প্ৰথম কোৱেশ্চনটো যদি আমি চাওঁ কি আছে প্ৰথমতে আছে 1 + 1/2 তাৰ পিছত ব্ৰেকেটৰ ভিতৰত আছে আকৌ 1 + 1/3 আকৌ 1 + 1/4 আছে এনেকৈ কৰি 1 + 1/498 লৈকে দিয়া আছে তো এই কোৱেশ্চনটো আপোনালোকে কেনেকৈ কৰিব ঠিক আছে এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগে আমি যদি চাওঁ এতিয়া প্ৰথম কি আছে 1 + 1/2 হয়নে তাৰ পিছত কি আছে 1 + 1/3 এনেকৈ গৈ কলৈকে আছে কে 1 + 1/498 হয়নে ইয়ালৈকে দিয়া আছে এতিয়া আমি প্ৰথমটোক যদি অলপ ভালদৰে লক্ষ্য কৰো 1 + 1/2 ৰ ভ্যালুটো যদি আমি চাওঁ কিমান হ'ব তলত 2 থাকিব 2 * 2 = 3 3/2 হয়নে তাৰ পিছতে নেক্সট যদি আমি চাওঁ 3 * 3 = 4 এটো 4/3 হ'ব তাৰ পিছত আমি যদি আৰু এটা চাওঁ এনেকৈ যদি কৰিবলৈ যাওঁ এটো কি হ'বগে 5/4 হ'ব আৰু এনেকৈ গৈ আমি লাষ্টত যেটো পাম হেতু হ'বগে 499/498 হ'ব বুজি পাইছেনে এনে ধৰণে আমি এই যেটো প্যাটাৰ্ন আছে এই প্যাটাৰ্নটো ফলো কৰি গৈ থাকিব এতিয়া ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰো গুটেই কিটাত পূৰণ হৈ আছে তো পূৰণ হৈ থাকিলে আমি কটাকটি কৰিব পাৰো তো চাওক এই 3 3 কাটি যাব এই 4 4 কাটি যাব তাৰ পিছত যেটো 5 থাকিব এই 5 ৰ পাছৰ হৈতে কাটি যাবগে তো এনেকৈ গৈ গুটেইখিনিয়ে কি হৈ যাবগে লাষ্টত কাটি যাবগে 498 টো কাটি যাবগে হয় না নহয় এতিয়া থাকি যাব কি অকল লাষ্টৰ যেটো 499 আৰু ইয়াৰ পৰা ইয়াত যেটো 2 আছে এই 499 আৰু 2 থাকি যাব তো আমাৰ যেটো आंसर ওলাবগে হেতু ওলাবগে 499/2 বুজি পাইছে এটো আমাৰ आंसर থাকিবগে তো এটো কোনটো অপচনত আছে এটো অপচন বি আছে অপচন বি টো হৈ যাব ইয়াতে কারেক্ট आंसर বুজি পাইছে এনে ধৰণে আমি কোৱেশ্চনবোৰ সলভ কৰিব পাৰো আৰু এটো এটা খুব টান কোৱেশ্চন নহয় এবাৰ যদি ট্ৰিক্সটো জানি যায় আপোনালোকে কৰিব পাৰিব জলৈকে দিয়া থাকক ইয়াত 498 লৈকে দিয়া আছে কাৰণে 498 টো পালোগে আমি ইয়াতকে বেছিও দিব পাৰে বা ইয়াতকে কমও দিব পাৰে তো মুঠতে যেটো ট্ৰিক্স আছে ট্ৰিক্সটো জানিলে হৈ যাবগে বুজি পাইছে আৰু এটা কোৱেশ্চন চাও আমি তো এই কোৱেশ্চনটো চাওক ৰুট ওভাৰৰ ভিতৰত 92 * 94 + 1 আছে এটো ৰেলৱে এক্সামতে আহি গৈছে তো এটো যদি আপোনালোকে 92 আৰু 94 পূৰণ কৰি পিনে আকৌ এক যোগ কৰি পিনে কোৱেশ্চনটো কৰিবলৈ যায় বহুত সময়ৰ প্ৰয়োজন হ'ব ঠিক আছে বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু এটো ওলাবগে নাই হেতু আপোনালোকৰ কনফাৰ্ম নহয় তো হেই কাৰণে ইয়াৰ এটা সিম্পল ট্ৰিক্স আছে যদি এনেকৈ আপোনালোকৰ দিয়া থাকে আৰু ম্যাক্সিমাম কোৱেশ্চনত আপোনালোকৰ এই কোৱেশ্চনটো এনেকৈ দিয়া থাকিব তো এটো কৰিবলৈ যাওঁতে আমি আৰু দুটামান ইজি মেথডত আমি শিকি লওঁ প্ৰথমতে কেনেকৈ কৰিম তো প্ৰথমতে আমি ৰুট ওভাৰৰ ভিতৰত এটো লৈছো চাওক 23 * 25 + 1 ঠিক আছে এটো লৈ লৈছো এতিয়া ইয়াতে চাব এই 1 টো যে দেখিছে 1 টো কিন্তু এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ থাকিব ঠিক আছে
তো বাকি আপোনালোকৰ বেলেগ আৰু কেইটামান আমি এক্সাম্পল কৰাই দিম তাতো চাব এইটো লাষ্টত যেটো প্লাস হিচাপে থাকিব হেতু পাৰফেক্ট স্কয়াৰ থাকিব মানে 1 থাকিব পাৰে 4 থাকিব পাৰে 9 থাকিব পাৰে 16 থাকিব পাৰে এনে ধৰণে থাকিব তো 1 ৰ যদি আমি স্কয়াৰ ৰুট উলিয়াও মানে বৰ্গমূল উলিয়াও তেতিয়া 1 এ হ'ব হলনে কি হ'ব 1 হ'ব এতিয়া সিম্পল কি কৰিব ইয়াত চাব আপোনালোকে দুটা সংখ্যা থাকিব এটা 23 এটা 25 মানে ইয়াত দুটা আছে ন এটা সৰু এটা ডাঙৰ হয় না 23 টো সৰু 25 টো ডাঙৰ এতিয়া সিম্পল কি কৰিব যেটো সৰু আছে সৰুটোৰ লগত 1 টো প্লাস কৰি দিলে হ'ব বা ডাঙৰটোৰ পৰা 1 টো মাইনাস কৰি দিলে হৈ যাব তো 23 ৰ লগত যদি আমি 1 প্লাস কৰি দিও 23 ৰ লগত যদি 1 প্লাস কৰি দিও তো কিমান ল'ব 24 হলনে বা 25 ৰ পৰা 1 টো যদি মাইনাস কৰি দিও তেতিয়াও কি ওলাব 24 এ ওলাব উত্তৰ আমাৰ একেটাই ওলাব আৰু যেটো 24 ওলাইছে ন এই 24 টো আমাৰ আনসাৰ হয় ঠিক আছে এই গুটে ভ্যালুটো মানে √23 ইনটু 25 প্লাস 1 এই গুটেটোৰ ভ্যালুটোই হবগে 24 বুজি পাইছে না 24 হ'ব ঠিক আছে আমি আৰু এটা কৰি চালে আপোনালোকৰ বেছি ক্লিয়াৰ হৈ যাব ইয়াতে যদি আমি লও 43 ইনটু 49 প্লাস 9 হলনে 43 ইনটু 49 প্লাস 9 এতিয়া এটা যদি আমি চাও 9 টো কি আছে পারফেক্ট স্কয়ার নাম্বার হয় হয়নে নহয় 3 3 গুণ 9 হয় 3 বর্গ কৰিলে আমি 9 পাও তো এই 9 ৰ পৰা আমি কি লিখিলম 3 টো লিখি লৈছো ঠিক আছে কাৰণ 9 টো হৈছে 3 ৰ বৰ্গ এতিয়া সিম্পল কি কৰিব ইয়াত মই কৈছো দুটা সংখ্যা থাকিব দুটাৰ ভিতৰত এটা সৰু এটা ডাঙৰ তো সিম্পল 43 লগত যদি 3 প্লাস কৰি দিয়ে বা 49 ৰ পৰা 3 টো মাইনাস কৰি দিয়ে একেটা হ'বগে তো 43 ৰ লগত যদি 3 প্লাস কৰো 46 ওলাব বা 49 ৰ পৰা 3 মাইনাস কৰিলে 46 এ ওলাব তো ইয়াৰ যেটো আনসাৰ ওলাবগে এটো হ'বগে 46 বুজি পাইছে তো এটো সেম মেথডত আমি এতিয়া 92 ইনটু 94 প্লাস 1 টো কৰিম ঠিক আছে তো এটো যদি আমি চাও 92 ইনটু 94 প্লাস 1 হল এতে 1 টো পারফেক্ট স্কয়ার হয় জানো তো 1 ৰ যদি আমি স্কয়ার ৰুট উলিয়াও তেটো এটো 1 এ হ'ব তো এটা 92 ৰ লগত সিম্পল 1 টো প্লাস কৰি দিয়ক বা 94 ৰ পৰা 1 টো মাইনাস কৰি দিয়ক উত্তৰ একেটাই ওলাব তো 92 ৰ লগত 1 প্লাস কৰিলে 93 বা 94 ৰ পৰা 1 মাইনাস কৰিলে 93 এ হ'ব তো আমাৰ যেটো আনসাৰ ওলাব লাগে হেতু হৈছে 93 বুজি পাইছে অপচন এটো হৈ যাব কারেক্ট আনসাৰ একদমে সিম্পল হয় খালি আপোনালোকে ট্ৰিক্স টো জানিলে হৈ যাব তো এটো কৰিবলৈ কি আপোনালোকৰ কলম উঠাব লাগিব নেকি নালাগে একদম সহজ আপোনালোকে চকুৰে দেখিলে উত্তৰটো কৰিব পাৰিব তো হেতুৱে কথা হয় বুজি পাইছে এতিয়া তো এটা আমি আগবাঢ়িব পাৰো এটা নেক্সট কোৱেশ্চনলে আৰু এটা কোৱেশ্চন ৰাখিছো চাওক ইয়াত কি দিছে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব আৰু এনেকৈ গৈ 7 কিউব লৈকে আমাৰ উলিয়াব দিছে তো এনে ক্ষেত্ৰত আমাৰ যদি স্বাভাৱিক সংখ্যাবিলাক একেৰাহে দিয়া আছে মানে ক্ৰমিক স্বাভাৱিক সংখ্যাৰ ঘনমূল উলিয়াব দিয়ে মানে ঘনমূলৰ যোগফলটো উলিয়াব দিয়ে তেতিয়া আমি কেনেকৈ কৰিম 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস 4 কিউব এনেকৈ গৈ 7 কিউব লৈকে দিছে কেতিয়াবা আৰু বেছিও দিব পাৰে হয়নে বলে 13 কিউব লৈকে দিছে তো কেনেকৈ উলিয়াম তাৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো যদি মনত ৰাখিব পাৰে তেতিয়া হৈ যাব আৰু মনত ৰাখিবই লাগিব এটো কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে যায় এইবিলাক প্ৰশ্ন কিন্তু পৰীক্ষাত আহেই যিবিলাক সেন্ট্ৰেল লেভেলৰ এক্সাম আছে তাত কিন্তু এইবিলাক আহিবই তো এটো ফৰ্মুলাটো হৈছে এটো n into n plus 1 divided by 2 আৰু ইয়াৰ হোল স্কয়াৰ কৰিব ঠিক আছে n into n plus 1 divided by 2 হোল স্কয়াৰ এটো ফৰ্মুলাত বহুৱাই দিব লগে লগে আনসাৰটো ওলাই যাব ইয়াতে n টো হৈছে কি মনত ৰাখিব n টো হৈছে যেটো আমাৰ লাষ্টলৈকে দিয়া থাকিব ন তো ইয়াত 7 কিউব লৈকে দিয়া আছে তো n ৰ ভ্যালুটো আমি 7 ধৰিম ঠিক আছে যদি বেলেগত কবাত আৰু দিয়া থাকে তো আমি হেতু ধৰিম ন n ৰ ভ্যালুটো তো ইয়াতে যদি আমি বহুৱাই দিও ফৰ্মুলাটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে নোট কৰিলে এতিয়া আমি ফৰ্মুলাটোত বহুৱাই দিও ঠিক আছে তো n ৰ ভ্যালুটো আমি কিমান পাইছিলো 7 ফৰ্মুলাটোত আমি যদি বহুৱাও তো এটো হ'ব 7 into 7 plus 1 divided by 2 আৰু হোল স্কয়াৰ কৰি দিম ইয়াৰ তো এটো হৈ যাব 7 into হাতেকে 8 তলত 2 আৰু ইয়াৰ হোল স্কয়াৰ তো ইফালে 2 এ যদি 8 কাটি দিও 4 বাৰ যাব তো 7 4 গুণ 28 আৰু ইয়াৰ স্কয়াৰ তো 28 ৰ যদি স্কয়াৰ কৰি দিও আমি ইয়াৰ ভ্যালুটো ওলাবগে 784 ঠিক আছে 784 ওলাব তো অপচন ইয়াৰে C2 হৈ যাব কারেক্ট আনসাৰ অপচন C2 হৈ গল কারেক্ট আনসাৰ বুজি পাইছে এনে ধৰণৰ আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰো হল তো নেক্সট কোৱেশ্চনটো আগবাঢ়িব পাৰো আমি নেক্সট কোৱেশ্চনটো চাওক কি দিছে 1/9 plus 1/6 plus 1/12 plus 1/20 plus 1/30 plus 1/42 plus 1/56 plus 1/72 ইয়াৰ ভ্যালুটো কিমান হ'ব আমাক উলিয়াব দিছে তো
তো এই গুটেইখিনি যদি আপোনালোকে এলসিএম লৈ পিনে প্লাস কৰিবলৈ যায় আপোনালোকৰ মাথা গৰম হ'ব আৰু এই কোৱেশ্চনটো সলভ কৰিব নোৱাৰে 1 ঘণ্টা সময় দিলে আপোনালোকে এটা কোৱেশ্চন সলভ কৰিব নোৱাৰিব এনেকুৱা হয় তো আৰু এটো আপোনালোকে 1 মিনিটত সলভ কৰিব পাৰিব 1 মিনিট নালাগে আধা মিনিটত আপোনালোকে সলভ কৰিব পাৰিব কেনেকৈ কৰিব হেতু চাওক ইয়াৰ কাৰণে এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে আমি আৰু দুটামান এক্সাম্পল লৈ লওঁ ঠিক আছে তো এটো চাওক প্ৰথমতে আমি যদি এনেকৈ চাওঁ 1/12 আছে প্লাস 1/20 প্লাস 1/30 প্লাস 1/42 ঠিক আছে ভালকে মন কৰিব এই কোৱেশ্চনটোত 1/12 প্লাস 1/20 প্লাস 1/30 প্লাস 1/42 এটোক আমি কেনেকৈ সলভ কৰিম তো সলভ কৰিবৰ কাৰণে আমি প্ৰথমতে চাওঁ এই যে তলৰ যে আমাৰ যেটা হৰ দিয়া আছে সেই হৰগিটাক ভাগ কৰি দিম আমি তো ইয়াক যদি ভাগ কৰো দুটা দুটা সংখ্যাৰে পূৰণ যাব তো এটো 3 পূৰণ 4 হ'ব নে 3 4 গুণ 12 আকৌ ইয়াক যদি ভাঙো আমি 4 5 গুণ 20 হয় 30ক যদি ভাঙো 5 6 গুণ 30 হয় 42ক যদি ভাঙো 6 7 গুণ 42 হয় হয়নে নহয় এনেকৈ আমি ভাঙিব পাৰো এতিয়া এই নাম্বাৰ কিটা চাওক 3 4 4 5 5 6 6 7 নাম্বাৰ কিটা এটাৰ লগত এটা ৰিলেটেড হয় হয় নহয় এতিয়া আমাৰ ট্ৰিক্সটো কি হয় ভালকে চাব ইয়াত গুটেই কিটা প্লাস কৰিবৰ কাৰণে আমাৰ অকল লাগে প্ৰথমৰ যেটো নাম্বাৰ আছে এটো আৰু লাষ্টৰ নাম্বাৰটো মানে 3 টো লাগে আৰু 7 টো লাগে বাকি মাজৰ বিলাকৰ কোনো দৰকাৰ নাই এটা 3 আৰু 7 ক কি কৰিব যাতে আনসাৰটো ওলাব তো এটো মাইনাস কৰিব কিন্তু ডাইৰেক্ট মাইনাস নকৰো আমি এটো 1/3 minus 1/7 কৰি দিম তেতিয়া আনসাৰটো ওলাই যাব ডাইৰেক্ট 3 7 কৰিলে নোলাব কাৰণ আমাৰ আনসাৰটো ফেক্টৰত থাকিব ন তো 1/3 minus 1/7 কৰি দিম আমাৰ যেটো ফাইনাল আনসাৰ এটো ওলাই যাব ঠিক আছে এতিয়া আমি এই কোৱেশ্চনটো লাগ বহিম ঠিক আছে এটো বুজি পাইছে এতিয়া আমি কোৱেশ্চনটোত যদি আমি চাও তো প্ৰথমতে 1/9 তবা 1/6 1/12 1/20 1/30 তো ইয়াতো এটা কথা আছে ইয়াত চাব 1/9 ৰ পৰা কিন্তু প্যাটাৰ্নটো ফলো কৰা নাই প্যাটাৰ্নটো কৰ পৰা ফলো কৰিছে 1/6 ৰ পৰা কৰিছে তো আমি 1/6 ৰ পৰা চাম ঠিক আছে তো 1/6 আমাৰ প্ৰথমটো আৰু লাষ্টৰটো যেহেতু লাগে মাজৰখিনি দৰকাৰ নাই তো মাজৰখিনি আমি নিলিখো ডাইৰেক্ট 1/6 আৰু 1/72 চাম তো 6 যদি আমি ভাঙো 2 3 গুণ 6 আৰু 72 যদি ভাঙো 8 9 গুণ 72 8 9 গুণ 72 হয়নে তো এতিয়া আমাক লাগে অকল এই 2 টো আৰু 9 টো লাগে তো 2 আৰু 9 টোক যদি আমি চাও 1/2 minus 1/9 কৰিলে হৈ যাব ঠিক আছে তো এই গুটেই কোণৰ জাগাত আমি কি লিখিম চাব এই গুটেই কোণৰ জাগাত আমি কি লিখিম তো প্ৰথমতে এই 1/9 টো আছে এই 1/9 টো আগত লিখি লৈছো তাৰ পিছত কি থাকিলে প্লাস 1/2 আৰু minus 1/9 সেই গুটেই কোণৰ জাগাত আমি অকল এই কোণ লিখি দিছো 1/2 আৰু 1/9 হৈ গল এতিয়া আমি যদি চাও এই 1/9 কাটি গল থাকিলে অকল 1/2 আৰু এই 1/2 এ হৈছে আমাৰ আনসাৰ দেখিলে নে কিমান সোনকালে ওলালে এক মানে আপোনালোকৰ আধা মিনিটতো না লাগিব এই কোৱেশ্চনটো কৰিবলৈ তো 1/2 হৈ যাব আনসাৰটো অপচন ইয়াতে এটো হ'ব কাৰেক্ট আনসাৰ বুজি পালে এনেকৈ আমি সহজতে খুব কম সময়ৰ ভিতৰতে কোৱেশ্চনবোৰ সলভ কৰিব পাৰো কিন্তু জানিব লাগিব আমি ট্ৰিক্সটো হয় নহয় ট্ৰিক্সটো যদি আমি নাজানো তেতিয়া হলে আমি কৰিব নোৱাৰিম হল আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চন কি দিছে চাওক 1 root over ভিতৰত 1 plus 3 plus 5 plus ডট ডট দি পিনে 399 লৈকে দিয়া আছে মানে ইয়াত কি কৰিছে আমাৰ যিবিলাক অযুগ্ম সংখ্যা আছে মানে অযুগ্ম সংখ্যাবিলাক সিৰিয়ালি যোগ কৰিছে আৰু তাকো আকৌ হেখিনি root over ভিতৰত ভৰাই দিছে তো তাৰ ভ্যালুটো আমাক উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি কেনেকৈ কৰিম তাৰ কাৰণে এটা আমি এক্সাম্পল দুটামান কৰি লওঁ ঠিক আছে তো আমি যদি প্ৰথমতে চাওঁ আমি যদি দু তিনটাই লৈছো দেই 1 3 5 1 3 আৰু 5 যদি লওঁ তো ইয়াৰ root over টো কিমান হ'ব 5 3 8 থেকে 9 root over কিমান হ'ল 9 আৰু root over 9 মানে কি আমি জানো 3 হয় না root over 9 মানে 3 এতিয়া 3 টো আমি বেলেগ এটা পদ্ধতিৰে এই গিটাৰ পৰা উলিয়াব পাৰো 1 3 আৰু 5 ৰ পৰা উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো চাওক এই প্ৰথমটো যদি লওঁ আৰু লাষ্টৰটো যদি লওঁ 1 আৰু 5 যদি লওঁ হেতক যদি যোগ কৰি দিও 1 আৰু 5 কিমান হ'ব 6 হ'ব আৰু 6 ক যদি 2 ৰে হৰণ কৰি দিও তেতিয়া 3 ওলাই নে ওলাই তো আমাৰ আনসাৰটো ওলাই যায় মানে প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰি 2 ৰে হৰণ কৰিলে হৈ গল ঠিক আছে আৰু এটা কৰি চাওঁ 1 যোগ 3 যোগ 5 যোগ 7 হল তো 1 3 4 4 5 9 9 7 16 root over 16 হল আৰু root over 16 মানে আমি জানো 4 এটা 4 টো আৰু কেনেকৈ উলিয়াব পাৰো এই প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰিম 1 আৰু 7 যোগ কৰিলে 8 8ক 2 ৰে হৰণ কৰিলে 4 ওলাই বুজি পাইছে তো মেথডটো বুজি পাইছে এতিয়া সেম মেথড আমি এটো এপ্লাই কৰি দিম ঠিক আছে সেম মেথড আমি এটো এপ্লাই কৰি দিম 1 আছে 3 আছে এনেকৈ গৈ কলেক আছে 399 আছে এতিয়া আমাক লাগে অকল লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো তো 1 আৰু 399 1 আৰু 399 যোগ কৰিলে এটো হৈ যাব 400
তো 400 অকল 2 ৰে হৰণ কৰিলে হৈ গ'ল 400 যদি 2 ৰে হৰণ কৰে এটো হৈ যাব 200 তো আমাৰ আনসাৰটো ওলাই যাব 200 বুজি পাইছে অপচন বি টো হৈ যাব ইয়াতে কারেক্ট আনসার ঠিক আছে খেলিমিল লগা নাই তো আজি আমি এগিনি কোৱেশ্যনে চালো কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্স লগা কোৱেশ্যন হয়বিলাক আৰু এইবিলাকে আপোনালোকৰ পৰীক্ষাত বহুত পাজল লগাই দিয়ে বা পৰীক্ষাত আপোনালোকে ম্যাক্সিমাম এইবিলাক কোৱেশ্যন এৰি থৈ আহে কাৰণ এইবিলাক ট্ৰিক্সটো নাজানে তো যদি আপোনালোকৰ কোৱেশ্যনখিনি ভাল লাগিলে ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ এনে ধৰণৰ ভিডিও আমি ডেইলি বেসিছত দি থাকিম আৰু যদি আপোনালোকৰ পিডিএফ বোৰ লাগে তেতিয়া হলে আমাক এই নম্বৰটোত মেছেজ কৰিব 8133840965 আপোনালোকে যদি যিকোনো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ পৰা পিডিএফ সমূহ পাই যাব পাৰিব আৰু খুব কম প্ৰাইজত ঠিক আছে একদম কম প্ৰাইজত আমি পিডিএফ বিলাক আপোনালোকলৈ সেন্ড কৰি দিম ধন্যবাদ